হঠাৎ সলনি হ'ল পৰিৱেশ পৰিস্থিতি আৰু প্ৰত্যাশিত জীৱন অবিশ্বাস্য অসহনীয় কল্পনাৰ অতীত পূৰ্বতৰা অসম ৰত্ন নহয় অসমীয়া বুকুৰ কলিজা হেৰাই গ'ল নয়নৰ মণি হিয়াৰ আমঠু কলৈ গ'ল কোনেও ভবা নাছিল ছিংগাপুৰৰ সাগৰত দাদাৰ শেষ শয়ন পৰিকল্পিত নে শ্ল' প্ৰয়োজন নে চিকাৰ হ'ল কাৰোবাৰ লালসাৰ জুবিন দা তুমি অমৰ অসমীয়াৰ বুকুৰ কোহে কোহে চিৰদিন থাকিবা তুমি সৌৱা শুনা আকাশে বতাহে গুঞ্জৰিত হৈছে কেৱল জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা ধন্যবাদ নমস্কাৰ তৃতীয় বাৰ্ষিক মহাপাৰা মালিকাৰ আজিৰ এই কাব্য অনুষ্ঠানত উপস্থিত সমূহ কাব্যপ্ৰেমী ৰাইজলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰি মই দুটি চুটি কবিতা আপোনালোকলৈ আগবঢ়াইছোঁ কবিতাৰ শিৰোনাম হিল তুমি হিল তুমি প্ৰকাণ্ড মই শিল্পী তোমাৰ তুলনাত অতি ক্ষুদ্ৰ তোমাৰ বুকুত টুকুৰিয়াই সৃষ্টি কৰিম মই মোৰ হেঁপাহৰ নিৰ্লোভ ভাস্কৰ্য ধন্যবাদ দ্বিতীয়টো হৰত নিয়ৰ আৰু শেৱালি তুমি যদি হৰতৰ তলহৰা শেৱালি হোৱা মই হ'ম তোমাৰ বাবে দুটোপাল নিয়ৰ কাৰণ নিয়ৰেহে বুজে তলহৰা শেৱালিৰ দুখ যাৰ বাবে উৰে ৰাতি পৰি ৰয় নিয়ৰ শেৱালিৰ বুকু ধন্যবাদ গাবলৈ লৈছোঁ এই গানটোৰ কথাখিনি সময়ৰ লগত লেখাৰ আৱিৰ্ভাৱ শৈশৱৰ পৰা কৈশোৰ উপত্যকা পাবলৈ মাজবাটত কিমান যে কত লেখা শেষ নাই লেখাৰ কৈশোৰ উপত্যকাৰ নিষিদ্ধ হাবি ভাঙি যৌৱনৰ বাকৰি পাওঁতে যে আৰু অনেক লেখা যৌৱন নিজেই এটা মহালেখা জীৱনৰ পূৰ্ণতা কামনাৰে দুটি মন এটি হোৱাৰ অংগীকাৰ কৰি খোজ দিয়াৰ পিছত আকৌ যিবোৰ লেখা বাঢ়ে সেই লেখাহে আচল লেখা জীৱনৰ লেখা গুচাবলৈকে অসংখ্য লেখাৰ অৰণ্যৰ মাজেৰে বাট কাটি গৈ থাকোঁ আমি মাজতে লেখাই পোৱালি দিয়ে লানি নিচিগা লেখাৰ ভৰত হেৰুৱাই পেলাওঁ নিজক এটা লেখাৰ পিছত আন এটা লেখাবোৰৰ ভুৱে বাৱে অনেক লেখা মাথো লেখাৰ লেখা মাৰোঁতে লেখাৰ লেখা গুচাওঁতে জীৱনটো জীৱন হৈ নাথাকেগৈ পৰলোক মানে যদিও জীৱনৰ লেখা শেষ বুলি ভবা হয় লেখা কিন্তু শেষ নহয় লেখা সদায় লেখা হৈয়ে ৰয় লেখাৰ শেষ নোহোৱাকৈয়ে জীৱনে বিদায় লয় লেখাৰ পৃথিৱীৰ পৰা পৃথিৱী হৈ পৰে অগণিত মানুহৰ লেখাৰ মিউজিয়াম ধন্যবাদ নাথাকক যিসকলে এই কাব্য গ্ৰন্থখনি প্ৰকাশৰ বিভিন্ন ক্ষেত্ৰত আমাক সহায় আগবঢ়ালে সকলোলৈকে আমি ধন্যবাদ জনাইছোঁ আৰু সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ গতিকে হৈছে ভাঙিব কোনে অখুৰৰ দলে নুবুজিলে শিল্পীৰ মৰ্যাদা চক্ৰান্তকাৰীৰ আস্ফালনত দিগ্ভ্ৰান্ত আজি আক্ৰান্ত জুবিন কেতিয়া আহিব ঘূৰি সুদিন বিদেশৰ সাগৰে কি বুজিব আমাৰ ব্ৰহ্মপুত্ৰ হোৱা হ'লে পুনৰ ঘূৰাই দিলেহেঁতেন জুবিনক কি যে হৃদয় বিদাৰক অৰূপ বাৰ্তা কোনে ক'ব এতিয়া মায়াবিনী ৰাতিৰ কথা পলিটিক্স নকৰিব বন্ধু মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মানুহ ভাল পোৱা শিল্পীজন গুচি গ'ল অমানুহৰ পৃথিৱীক তাচ্ছিল্য কৰি কৈ গ'ল মই মুক্ত মোৰ গতি অনিৰুদ্ধ আকৌ আহিবনে জুবিন ঘূৰি আহিবনে সুদিন ধন্যবাদ এই কাব্য গ্ৰন্থখন সৰ্বাংগ সুন্দৰভাৱে প্ৰকাশ কৰি উলিওৱাত সহায় কৰিলে সেয়েহে আমি সকলোকে খুব অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এটা উৰুলি হ'ব লাগে
এয়া কহাপাৰৰ মালিকা। এতিয়া আপোনালোকৰ হাতত আৰু এটি বেজ পৰিধান কৰোৱাব। অকণমান উৰুলি দিব। যোৱাৰ পিছত দেখা গৈছে যিবিলাক কবিতা ইয়াত সন্নিৱিষ্ট হৈছে দুটা ভাগত ভাগ কৰি ল'ব পাৰি। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই কিছুমান কবিতা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। প্ৰায় 23টা কবিতা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই পেলাই ইয়াত সন্নিৱিষ্ট কৰা হৈছে আৰু প্ৰায় 32টা কবিতা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও আৰু 32টা কবিতা এই কহাপাৰৰ মালিতাত সন্নিৱিষ্ট হৈছে। যিসকল কবিয়ে ইয়াত অৱদান দিলে, মই যিহেতু সকলোৱে উপস্থিত আছে যে যদি গাই থাকোঁ দীঘলীয়া হ'ব, প্ৰতিজন কবিৰ যদি কবিতা হতে কৈ যাওঁ দীঘলীয়া হ'ব। মই যোৱাকালিয়ে কবিতা পুথিখন অকণমান ষ্টাডি কৰিলোঁ। ষ্টাডি কৰাৰ পিছত এনে এটা অনুভৱ হ'ল যে আমাৰ লিখীয়া জেগাটো এক সুন্দৰ কাব্য চৰ্চা চলিছে আৰু কিছুমান কবিতা পঢ়ি সঁচাই কবিতা লাগিলে আৰু কিছুমান কবিতা অকণমান যদি চেষ্টা কৰা যায় তেতিয়াহ'লে সেই কবিতা বুলি ভবা কবিতাবিলাকো কবিতা শাৰীলৈ উন্নীত হ'ব। গতিকে খুব সুন্দৰভাৱে অসমৰ জনপ্ৰিয় প্ৰতিষ্ঠিত কবিও কবিতা আমি ইয়াত দেখিছোঁ। সেই কবিসকলৰ লগতে যিসকল আমাৰ নৱাগত কবি আছে তেওঁলোকৰ কবিতাবিলাকো খুব সুন্দৰ হৈছে। কবি হোৱা বা কবিতাৰ লিখাৰ সমল বিচাৰি পোৱা মানুহেহে এনেকুৱা কথাবোৰ চিন্তা কৰিব পাৰে। গতিকে মই ভাবিছোঁ এইটো এটা অতি সুন্দৰ অনুষ্ঠান। এই অনুষ্ঠানটোৱে আমাৰ অঞ্চলটোক বা আমাৰ জিলাখনক প্ৰতিনিধিত্ব কৰিব পৰা এটা পৰিৱেশ তৈয়াৰ আপোনালোকে কৰিছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। এইটো কথা নাভাবিব যে মই কবিতা বেয়া পাওঁ সেইটো কাৰণে কবিতা নিলিখোঁ, তেনেকুৱা নহয়। মই কথাটো কৈছোঁ আপোনালোকক, এইটো কাৰণে মোৰ কাৰণে জটিল হয়। মই কেতিয়াবা বিচাৰি নাপাওঁ কিছুমান শব্দৰ অৰ্থ। কবিয়ে কৈছে তোমাৰ খোপাৰ আবেলি আবেলি গুণ। খোপাত কেতিয়াবা আবেলি গুণ থাকে নেকি? আবেলি খোপাত যাব লাগিব, খোপাটো বিশ্লেষণ কৰিব লাগে আমি, তাৰপিছত আবেলিটো বিশ্লেষণ কৰিব লাগে, তাৰপিছত গুণটো বিশ্লেষণ কৰিব লাগে। কিমান বিশ্লেষণ কৰিম আমি? জটিলটো হয় ন, বহুত জটিল আছে, ইমান সহজ কথা নহয়। গতিকে খোপা বুলি ক'লে আমি ধুনীয়া দেখিবই লাগিব, তিৰোতাগৰাকী খোপাটো বান্ধাৰ লগে লগে ধুনীয়া দেখিবই লাগিব। খোপাত যদি গোন্ধ লাগিবলৈ হয় তেতিয়াহ'লে তাক সৌন্দৰ্যৰ জেউতি ধৰিব লাগিব। এতিয়া গুণটো আমি ক'ত বিচাৰি যাম? আবেলিত বিচাৰি যাম। আবেলি কেতিয়াবা আমাৰ ভাল লাগে, কেতিয়াবা বেয়া লাগে। আবেলি মানে এনেকুৱা হয়, জীৱনৰ বিয়লিবিলাকো আবেলি বুলি ক'ব পাৰে, আৰু হেঙুলীয়া বৰণ আকাশত থকা সেই সময়ছোৱাক আপুনি আবেলি, সেই সময়ছোৱা আবেলি। জীৱনৰ বিয়লিবিলাকক বেয়া লাগে কিন্তু হেঙুল বৰণটোক ভাল লাগে। গতিকে কবি আবেলি আবেলি গুণ ভাল পাইছে নে বেয়া পাইছে? কবিয়ে ভাল পাই লিখিলে নে বেয়া পাই লিখিলে? আৰু আমি ভাল পাই বুজিছোঁ নে আবেলি গুণটো বেয়া বুলি বুজিছোঁ? কেতিয়াবা সন্দিহান হৈ যাওঁ। সেইকাৰণে কবিতাৰ মাজত মানে নিজেই সৃষ্টি কৰিব পৰাকৈ ইমান মানে সাৰ্থকতা বা পাৰ্গত বুলি মই নিজক নাভাবোঁ। সেইকাৰণে অলপ জটিল পাওঁ, কিন্তু বিশ্লেষণ কৰি ভাল পাওঁ। কবিতাটোক বিশ্লেষণ কৰি ভাল পাওঁ। একেটা কবিতাক বেলেগ অৰ্থৰে তাক মানে বিশ্লেষণ কৰিবলৈ, বেলেগ অৰ্থ উলিয়াবলৈ মানে বেছি ভাল লাগে। তাৰমানে সেই কবিতাটো কলেজত যেনেকৈ পঢ়িছিলোঁ তাতকৈ ইউনিভাৰ্চিটিত অলপ ডেভেলপ হ'ল। এতিয়া কলেজত ল'ৰা ছোৱালী পঢ়াওঁতে সেইটো আৰু বেলেগ ধৰণে গুচি গ'ল তাৰ অৰ্থ। গতিকে এনেকুৱা হৈ যায়। গতিকে এইটো যথেষ্ট এটা মায়া জাল আছে। মই ভাবোঁ আজি এনেকুৱা কথা কোৱাৰ সঞ্চালক মহোদয় এজন পাৰ্গত ব্যক্তি। আপোনালোকৰ কবিতাবোৰ তেখেতে বিশ্লেষণ কৰিব, আপোনালোকে পাঠ কৰিব, তেখেতে কবিতাৰ ওপৰত মন্তব্য কৰিব। মই কিছুদিনৰ আগত এটা অনুষ্ঠান মই পাহৰিছোঁ কি অনুষ্ঠান আছিল,
আমাৰ আজীৱন সদস্যৰ এটা অভ্য এটা অনুষ্ঠান আছিলে আমাৰ ঘেনামৰা কৃষ্টি ভৱনৰ লাইব্ৰেৰীত হৈছিলে, তাতো কবিতা পাঠ হৈছিলে। সেইটো এটা বৰ ধুনীয়া অনুষ্ঠান আছিলে। আমি কেন্দ্ৰীয় ৰঙালী বিহুৰ লগত সংগতি ৰাখি পেলাই এইটো অনুষ্ঠান পতা হৈছিলে। সভ্য সন্মিলন সাহিত্য সভা আহিছিলে, তাত কবিতা আবৃত্তি হৈছিলে, পাঠ হৈছিলে, আবৃত্তি নহয় পাঠ হৈছিলে। গতিকে সেই অনুষ্ঠানটো মই সঞ্চালক হিচাপে আছিলোঁ, তৎমুহূৰ্ততে দিয়া সঞ্চালক আৰু যি নহওক। গতিকে ভাল লাগে, তাৰমানে সেই অনুষ্ঠানবোৰত থাকিলে সময়টো কেতিয়া যায় কেতিয়া অতিবাহিত হয় ধৰিব নোৱাৰে। মই ভাবোঁ আজি আপোনালোকৰ 3টামান বজালৈকে আপোনালোকে ক'ব নোৱাৰিব, 3টামান বজালৈকে সময়বোৰ এনেকৈয়ে পাৰ হৈ যাব। ধন্যবাদ জনাইছোঁ। এইবাৰ আমি এখন চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আজিৰ এই যি কাব্যানুষ্ঠান, এই কাব্যানুষ্ঠানৰ মালিতা এই অনুষ্ঠানটি এইবাৰ 3য় বৰ্ষ অনুষ্ঠান, আৰু 3য় বৰ্ষ অনুষ্ঠানটি আমি বিশেষভাৱে অনুষ্ঠিত কৰিছোঁ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত, আৰু তেখেতৰ স্মৃতিত এখন কবিতা সংকলনো আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। ঘিলামৰা ঢকুৱাখানাৰ অঞ্চলৰ কবিৰ লগতে গোগামুখ, তিনিচুকীয়া, মাজুলী, বগীনদী, লখিমপুৰ, বিভিন্ন ধৰণৰ বিভিন্ন দূৰ দূৰণিৰ কবিসকলৰ এই কবিতা সংকলনখনত জুবিন গাৰ্গৰ স্মৃতিত তেখেতৰ লৈয়ে এখন আমি সংকলনখন প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু আজি তেখেতৰ লৈয়ে সকলো কবিয়ে লিখা কবিতাসমূহ ইয়াতে আজি আবৃত্তি হৈছে বা পাঠ হৈছে। এটা খুব সুন্দৰ অনুষ্ঠান। আমি সকলোৱে শোকত মিয়মান, যিহেতু জুবিনবিহীন অসম কেনেকৈ আমি পাৰ কৰিছোঁ তেওঁ নোহোৱাৰ দিনৰ পৰা আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু গতিকে তেখেতৰ স্মৃতিতে আজি শজন কবি ইয়ালৈ আহিছে কহাপাৰলৈ। গতিকে আমি উদযাপন সমিতিৰ হৈ সকলো কাব্যপ্ৰেমী ৰাইজলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াতে আমাৰ এই সম্পাদনা সমিতি বা উদযাপন সমিতিৰ সভাপতি অতুল বৰুৱাদেৱ, আমাৰ দামোদৰ বৰুৱা, দীপাংকৰ চেতিয়া, প্ৰতিমা বুঢ়াগোহাঁই, আমাৰ ৰঞ্জিতা হাজৰিকা, আমাৰ ডক্টৰ ইয়াতে আছে আমাৰ জিতু কুমাৰ চমুৱা, আমাৰ সঞ্চালক মহোদয়কে প্ৰমুখ্যে কৰি সকলোখিনি ইয়াতে উবুৰি খাই পৰিছে। ইয়াতে আছে আমাৰ মৌচুমী হাতীবৰুৱা বাইদেউকে আদি কৰি প্ৰমুখ্যে কৰি সকলো আমাৰ প্ৰতিমা চেতিয়া বাইদেউকে আদি কৰি আমি সঁচাকৈয়ে তেখেতৰ আজি যেন তেখেতৰ আত্মাই আমাক চাইছে যে মোক লৈয়ে এনেধৰণে এটা কহাপাৰত এনেকুৱা এটা অনুষ্ঠান হৈছে, আৰু তেওঁক লৈয়ে আজি 3য় বৰ্ষটো আমি উদযাপন কৰিব পাই আমি দুখত মিয়মান হৈছোঁ যদিও আমি আজি প্ৰশান্তি লাভ কৰিছোঁ। গতিকে আমাৰ ক'ব লগা ইমানে।